মোৰ হাতত তথ্য আহি পৰা নাই। গতিকে এখন বিদেশী ৰাষ্ট্ৰৰ কথা আচলতে তেনেকৈ বৈদেশিক ৰাজ্যমন্ত্ৰী হিচাপে মই ক'বলৈ দিগদাৰ। তথ্য পাতি আহিলে নিশ্চয় আপোনাক জনাম। কোৱাৰ ধৰণে ময়ো তেনেধৰণে এবনৰ্মেলি ব্যৱহাৰ কৰোঁ, তেওঁৰ মোৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আৰু এনেও শিশু, কেঁচুৱা শিশু, 80-90 ঊৰ্ধৰ জ্যেষ্ঠজন যি বৃদ্ধ অৱস্থা পাইছে আৰু মানসিকভাৱে কিছু কষ্টত থকা মানুহৰ যিকোনো কথাই মই খুব সহজৰভাৱে লওঁ। তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু শুভেচ্ছা পোষণ কৰোঁ। অখিল গগৈ ভাল হ'ল, এতিয়া তেওঁৰ কথা অখিল গগৈয়ে কৈছে যে বড়ো গগৈতো ইছ্যু নাই। তেওঁলোকে এতিয়া বৰদলৈ সিদিনাখন আহিছে, বৰদোৱাত সঁচাকৈ কিবা হৈছে নাই তেওঁ সেইটো কওক। তেওঁলোকৰ প্ৰিয় বেদখলকাৰী উচ্ছেদ কৰি দিছে নহয় সেইটো কওক। গতিকে বড়ো গগৈক সেইবিলাক প্ৰশ্ন সুধিব লাগে যে আপুনি কাজিৰঙাৰ সন্মুখেৰে পাৰ হৈ যায়, আপোনালোকৰ দিনত দেখোন দৈনিক এটাকৈ গড় হত্যা কৰিছিল। আজি দেখোন একেই গাঁও, একেই আমাৰ পৰম শ্ৰদ্ধেয় গড়ে ৰাইজ, একেই বনৰক্ষী, একেই কাজিৰঙা, একেই এশিঙীয়া গড়, আজি দেখোন এটাও গড়ৰ মৃত্যু হোৱা নাই। কংগ্ৰেছৰ পৃষ্ঠপোষকতাত সেই সময়ত গড়ৰ হত্যা হৈছিল, আজি তাৰিখত নহয়। এইবিলাক কথা পাতোঁ আমি। গতিকে বড়ো গগৈৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ বিকাশৰী যি অবিৰত যাত্ৰা, সেই যাত্ৰাৰ পৰা কেনেবাকৈ ৰাইজৰ দৃষ্টিটো বেলেগ ফালে নিব পাৰি নেকি, তাৰ এটা বৃথা চেষ্টা কৰিছে। আমাৰ ক'বলগীয়া নাই, ৰাইজে আমাক আশীৰ্বাদ দি আহিছে, দিব। কি চামগুৰি, কি শদিয়া, কি ধৰি প্ৰত্যেক সমষ্টিতে আছে। গতিকে আমি সময় আহক, আপোনালোকে দেখিব যে আমাৰ দলৰ কাৰ্যকৰ্তাসকল কেনেকৈ আগবাঢ়িছে। এতিয়া চামগুৰি সমষ্টিৰ কথা আপুনি কিয় কৈছে যে কংগ্ৰেছত গম পোৱা যায় যে ইয়াত ৰকিবুল হুছেইন দেৱৰ সন্তান উঠিবই, মাৰ্গেৰিটাত প্ৰদ্যুৎ বড়োৰ সন্তান উঠিবই, নাজিৰাত আপুনি প্ৰাৰ্থী তালিকা চাব নালাগে, তাত হিতেশ্বৰ শইকীয়াদেৱৰ পুত্ৰ উঠিবই। গতিকে সেইবিলাক সমষ্টিত গম পোৱা যায়। কিন্তু আমাৰ নগাঁও, আমাৰ চামগুৰি, আমাৰ বহৰমপুৰত আমি সাধাৰণ মানুহৰ সন্তান, যিকোনো এগৰাকী মানুহ মন্ত্ৰী বা বিধায়কৰ সন্তান হ'ব নালাগে, তেওঁলোকে আমাৰ যিকোনো কাৰ্যকৰীতা টিকেট পাব। সেইকাৰণে চামগুৰিৰ এই নেতাজন আপুনি হয়তো এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই, যিকেইজন সাধাৰণ কাৰ্যকৰ্তাই আমাৰ দলত যিহেতু টিকেট পায়। আজি কেইদিন 3-4 দিনমানৰ আগতে আমাৰ নাজিৰাত জিলা, মণ্ডল, ব্লক কংগ্ৰেছৰ 930 জন সদস্যই মোৰ গোহাঁই আৰু মোৰ উপস্থিতিত যোগদান কৰিছে। তাৰ এদিন পিছত প্ৰায় 1000 লোকে ৰূপজ্যোতি কুৰ্মী আৰু মোৰ উপস্থিতিত মোৰ ইউনিট যোগদান কৰিছে। এইকেইদিনতে মই আকৌ যাব লাগিব, বহু হাজাৰ লোকে লোকসভা সমষ্টি যোৰহাটত অংশগ্ৰহণ কৰিব। গতিকে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কেৱল কংগ্ৰেছ দলৰ শীৰ্ষ নেতা কোনোবা প্ৰাক্তন সভাপতি, মন্ত্ৰী, বিধায়কেই নহয়, তৃণমূল পৰ্যায়ৰ NSUৰ যুৱ কংগ্ৰেছৰ পৰা 30-40 বছৰ কংগ্ৰেছ কৰি থকা মানুহেও তৃণমূল পৰ্যায়ত গাঁৱে ভূঞে চহৰে নগৰে আজিৰ তাৰিখত বংশবাদ বা সেই নিৰ্দিষ্ট পৰিয়ালৰ ওচৰত নগজানো হৈ থকাৰ বিপৰীতে সেই সময়ৰ পৰা যিখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কৰ্তব্য তেখেতে নিষ্ঠাৰে কৰি গৈছিলে, আপুনি ভাবে নেকি যে তেখেতে অনাগত দিনত সেই নিষ্ঠাৰে ন্যায় নিদিব বুলি? ইমান যে জাষ্টিছ কৰি আছে। চাওক, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি, এই মৃত্যুৰ সকলো ৰহস্য ফাদিল হোৱাটো মোৰ সন্মুখত থকা সংবাদ মাধ্যমৰ পৰা এই অনুষ্ঠান চাই থকা পৰম শ্ৰদ্ধেয় দৰ্শকলৈকে, গৰিমা গাৰ্গৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে, পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আন এজন নিকট বন্ধু ৰূপক শৰ্মালৈকে প্ৰত্যেকে বিচাৰোঁ। আৰু ন্যায়পালিকাই ন্যায় দিব, ন্যায়টো কাৰ্যপালিকাই নিদিয়ে। গতিকে সেই ন্যায়ৰ অপেক্ষাত আপোনাৰ মোৰ দৰে 3,40,00,000 মানুহ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি জুবিনৰ প্ৰত্যেকগৰাকী গুণগ্ৰাহীৰ দৰে আমিও সেই দিনটোৰ অপেক্ষাত আছোঁ যে ন্যায় পাওক। হিমন্ত বিশ্ব শৰ্মাৰ পৰা আপোনাৰ মোলৈকে সকলো ন্যায়পালিকাৰ শেষ নিৰ্দেশনৰ অপেক্ষাত আছোঁ। গৌৰৱ গগৈয়ে কি কৈছে, কি কৰিছে, এইবিলাকৰ প্ৰতি একেবাৰে আমাৰ ক'বলগীয়া নাই। ইতিমধ্যে কৈছে অখিল গগৈ, লুৰিণ গগৈ লিলি হোটেলত কি কবিতা লিখিলে, কোনে কাক সাৱটি ধৰিলে, তেওঁলোকে কোনে কাৰ লগত অভিমান কৰিছে, কোনে কাৰ ওচৰত আঁঠু লৈছে, এইবিলাক কথা পাতি থকাতকৈ মই কোৱাটো উচিত। আজি প্ৰধানমন্ত্ৰী মহোদয় আহিছে বিকাশৰ বতৰালৈ, আজি 1.5 লাখতকৈ অধিক চাকৰি দিয়া হৈছে। এই নগাঁৱৰ বটদ্ৰৱা স্থানত বা বৰদোৱাৰ কাষৰ যি অচিনাকি মানুহে বেদখল কৰিছিলে পবিত্ৰ বৰদোৱা থানৰ মাটি, সেই মাটি উচ্ছেদ কৰি তাত 217 কোটি টকা ব্যয় সাপেক্ষে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ হৈছে। আজি ইয়াত ইণ্ডোৰ ষ্টেডিয়াম হৈছে। আকৌ মোৰ সাংসদ পুঁজিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় চৌহদত আন 50 লাখ টকাৰে মই এটা গৃহ নিৰ্মাণ কৰিছোঁ। এইবিলাক কথা পাতিলে আমি বেছি ভাল পাম। আজি হিংসা সন্ত্ৰাস শূন্য হৈছে, উগ্ৰপন্থী গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। কাজিৰঙাৰ গড়কেইটাও আজি দেশত সুৰক্ষিত। আজি এলিভেটেড কৰিডৰ, ছেমি কণ্ডাক্টৰ, আজি অৰুণোদয় আঁচনি 9,000 টকাৰ একেলগে দিয়ে প্ৰদান, উদ্যমিতা আঁচনি, CM AAA, এই ভাল কথাবিলাক পাতিম। এতিয়া আৰু
অখিল গগৈ লুৰিণ গগৈ কিমান বেকা হৈ গৌৰৱ গগৈৰ ওচৰত আঁঠু লৈছে নিজৰ চিটটোৰ কাৰণে, কেনেকৈ তল্যমৰ্দন কৰিছে, লিলি হোটেলত বেলেগত কিবা কৰিছে, এইবিলাক কথা পাতি সন্মানীয় সংবাদ মাধ্যমৰ স্পেচখিনি তেওঁলোকক দিয়াতকৈ আমি ভাবোঁ আমাৰ কৰণীয় হ'ল আমি সেইখিনি ভাল কাম কৰিছোঁ মোদী ডাঙৰীয়াৰ প্ৰেৰণাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত সেই ভাল খবৰবিলাক আমাৰ দলৰ দৰ্শন আদৰ্শ তথা মোদীদেৱৰ প্ৰতি সমৰ্থন জনাই যোগদান কৰিছে। এতিয়া চাওক, আমাৰ দলৰ মূল কথাটোৱে হ'ল সৰ্বধৰ্ম সমভাৱ, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। ইয়াত আমি ধৰ্ম মাইনৰিটি এনেকুৱা কথা নাই। এইটো কথা ঠিক, যিখিনি মানুহ এতিয়ালৈকে অসমীয়াত্ব ভাৰতীয়ত্বত সমাহিত হোৱা নাই, যি মানুহে সনাতন সংস্কৃতিক সেৱা কৰা মানে সাম্প্ৰদায়িকতা বুলি ভাবে, যি মানুহে মোৰ সত্ৰ নামঘৰ বনাঞ্চল বা খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰিছে, তেওঁলোকে আহে নাহে ভোট দিয়ে নিদিয়ে আমাৰ একেবাৰে লক্ষ্য নহয়। তেওঁলোকৰ মূল তেওঁলোকৰ লক্ষ্য হ'ল গৌৰৱ গগৈ অখিল গগৈক মৰম কৰা, আশীৰ্বাদ দিয়া। গতিকে সেইখিনিৰ কথা নাই। বাকী সংখ্যালঘুতো লাখ লাখ মানুহ আমাৰ দলত আছে সমগ্ৰ ভাৰতবৰ্ষত। সংখ্যালঘু আপুনি ইছলাম ধৰ্মী কওক, যিকোনো ধৰ্মাৱলম্বী লোক লাখ লাখ মানুহ আছে। তেওঁলোকে জানে যে এই দুইখন চৰকাৰৰ দিনতেই সংখ্যালঘু আটাইতকৈ সুৰক্ষিত। এতিয়া কংগ্ৰেছে তেওঁলোকৰ মাচিহা বা তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিব পৰা এটা দল বুলি কয়, কিন্তু তেওঁলোকৰ দিনতেই নেলি হত্যাকাণ্ড হৈছিল, তেওঁলোকৰ দিনতেই BTD অঞ্চলত আমাৰ গোষ্ঠীগত সাম্প্ৰদায়িক বিভিন্ন ধৰণৰ সংঘৰ্ষ হৈছিল। তাৰ বিপৰীতে আজি বিগত 10 বছৰে ক'ৰবাত শুনিছে এটাও ক'ৰবাত সাম্প্ৰদায়িক বা গোষ্ঠীগত ধৰ্মীয় সংঘৰ্ষ নহয়। কাৰণ আমি ৰাজধৰ্ম পালন কৰি সকলোৰে বিকাশৰ বাবে, সকলোৰে সুৰক্ষাৰ বাবে কাম কৰোঁ। গতিকে অৱধাৰিতভাৱে ক'ৰবাত কেতিয়াবা কিছু সংখ্যালঘু লোকেও আগবাঢ়ি আহিছে যে হয়, হিমন্ত বিশ্ব শৰ্মাৰ দিনত সংখ্যাগুৰু কি সংখ্যালঘু কি সকলোবিলাক সুৰক্ষিত, বিকশিত সুৰক্ষিত অসমৰ স্বাৰ্থত বহু লোক ওলাই আহিছে। চামগুৰি সমষ্টি বৰ্তমান